মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো ক্লাছ 6 সোশিয়াল সায়েন্সৰ যেটো 4 নম্বৰ চেপ্টাৰ আছে দেশ মহাদেশৰ কথা জাপান এই চেপ্টাৰটি কোৱেশ্চন আনসাৰ কিটা ঠিক আছে কোৱেশ্চন আনসাৰ কিটা তোমালোকৰ কাৰণে একেবাৰে শৰ্ট কৰি মই লিখি আনিছো তো তোমালোকে ভিডিওটো একেবাৰে হেকলৈকে চাই থাকিবা আৰু ইয়াৰ আগত তোমালোকৰ যি পাৰ্ট 1 আছে 2 আছে আৰু 3 আছে হেকিটা ভিডিও মই চেনেলটোত আপলোড কৰি থৈছো হেবিলাক যদি এতিয়ালৈকে তোমালোকে চোৱা নাই তেতিয়া হলে তোমালোকে এটা কাম কৰিবা প্লেলিষ্টত যাবা প্লেলিষ্টত গৈ তাৰ পৰা তোমালোকে চাব পাৰিবা আৰু তোমালোকৰ যেটো 5 নম্বৰ চেপ্টাৰ আছে তাৰ লিংক মই ডেসক্ৰিপচনত দি থৈ দিছো ঠিক আছে ডেসক্ৰিপচনৰ পৰা চাব পাৰিবা আৰু প্লেলিষ্টত তোমালোকে পাই যাবা ঠিক আছে তো বলা আমি প্ৰশ্নটো কিটা আলোচনা কৰা আৰম্ভ কৰো এটো তোমালোকৰ নতুন যেটো কিতাপ আছে এই নতুন কিতাপটোৰ 4 নম্বৰ পাঠ হয় ঠিক আছে দেশ মহাদেশৰ কথা জাপান তো তোমালোকক দুটা ভাগত অনুশীলনী দিছে আমি প্ৰথম অনুশীলনীৰ পৰা প্ৰশ্নটো কিটা আলোচনা কৰা আৰম্ভ কৰিম তো বলা আমি 1 নম্বৰ অনুশীলনীত কি দিছে এবাৰ অলপ চাই লম তো চোৱা কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তোমালোকক তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি তাৰ পিছত দিছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি তাৰ পিছত দিছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি তাৰ পিছত দিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন তাৰ পিছত আছে যে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি তাৰ পিছত দিছে যে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি তাৰ পিছত দিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি তাৰ পিছত তোমালোকক সমতলে লিখিবলৈ দিছে এছিয়া মহাদেশ ইউৰোপ মহাদেশ আফ্ৰিকা মহাদেশ আৰু উত্তৰ আমেৰিকা মহাদেশৰ ওপৰত ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বলা আমি ইয়াৰ পৰা প্ৰশ্নটো কিটা আলোচনা কৰা আৰম্ভ কৰোঁ তো তোমালোকক 1 নম্বৰ দিছে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া তো আমি 1 নম্বৰ উত্তৰ বলা আগতে উত্তৰটো কৈ লও ইয়াত কৈছে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি তো ইয়াৰ আগৰ যেটো ভিডিও আছিল ন 3 নম্বৰ চেপ্টাৰটো তাৰ অতিৰিক্ত প্ৰশ্ন উত্তৰত মানে মই তোমালোকক কৈ দিছিলো যে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি তো তোমালোকে জানাই যে আমাৰ পৃথিৱীত 5খন মহাদেশ মহাসাগৰ আৰু 7খন মহাদেশ আছে ঠিক আছে আৰু সেই 7খন মহাদেশৰ নাম এতিয়া তোমালোকে পাই যাবা পৃথিৱীৰ মহাদেশবোৰৰ নাম এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওশেনিয়া আৰু এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ ঠিক আছে এইকেইটা হৈছে পৃথিৱীৰ মহাদেশ কেইখনৰ নাম ঠিক আছে আৰু আমি হৈছো এই এছিয়া মহাদেশৰ বাহিন্দা আমাৰ দেশ ভাৰতবৰ্ষখন এছিয়া মহাদেশত আছে ঠিক আছে এছিয়া মহাদেশত ভাৰত তাৰ পিছত চীন ঠিক আছে বাংলাদেশ পাকিস্তান জাপান এইবিলাক দেশ আছে ঠিক আছে তাৰ পিছত আছে খ দিছে যে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি ঠিক আছে দৈলোৱা এটো পৃথিৱী ঠিক আছে এটো পৃথিৱীৰ গোলক আৰু এটো হৈছে বিহুবৰ ৰেখা তো বিহুবৰ ৰেখাৰ ওপৰ ফালৰটো মানে এই যে তোমালোকে অৰ্ধবৃত্তটো দেখি আছে ন এটো হৈছে উত্তৰ গোলাৰ্ধ আৰু এটো হৈছে তলটো হৈছে দক্ষিণ গোলাৰ্ধ ওপৰটো উত্তৰ গোলাৰ্ধ আৰু তলটো হৈছে দক্ষিণ গোলাৰ্ধ তো এই দক্ষিণ গোলাৰ্ধত সম্পূৰ্ণৰূপে পৰা মহাদেশখনৰ নাম লিখিবলৈ দিছে তো উত্তৰ লিখিবা সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম ওশেনিয়া ঠিক আছে আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ তিনিমাহিলী পৰীক্ষাত কোনকেইটা পাঠৰ পৰা প্ৰশ্ন আহিব মোক কমেন্ট কৰি জনাবাচোন ঠিক আছে আৰু তোমালোকৰ পৰীক্ষা কেতিয়াৰ পৰা আৰম্ভ হ'ব হেতু মোক কমেন্ট কৰি জনাবা ঠিক আছে এটো ভিডিওৰ কমেন্ট বক্স যদি বন্ধ থাকে তেতিয়াহলে তোমালোকে বেলেগ এটা ভিডিওৰ উদাহৰণস্বৰূপে তোমালোকে ক্লাছ 7 বা 8 বা 9 বা 10 কোনো এটা ভিডিওত গৈ তোমালোকে কমেন্ট কৰিবা এটোৰ মানে কমেন্ট বক্সটো অফ ৰাখিব লাগিব কাৰণ এটো মেড ফৰ কিডস ভিডিও হয় ঠিক আছে ক্লাছ 6 ৰ তলৰ যিকেইটা ভিডিও আছে হেবিলাকৰ কমেন্ট অফ কৰি থব লাগে ইউটিউবৰ ৰুল এটো ঠিক আছে নহলে আকো চেনেলত নেগেটিভ ইফেক্ট পৰিব ওকে তো তোমালোকে বেলেগ ভিডিওত গৈ কমেন্ট কৰিবা ক্লাছ 7 বা 8 এটা গত দিছে যে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি দীৰ্ঘতম মিন্স যোনটো মানে লেন্থ বেছি দীঘল ঠিক আছে তো পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম এন্ডিছ পৰ্বতমালা কি এন্ডিছ পৰ্বতমালা নামটো মনত থৈ দিবা ঠিক আছে এইবিলাক মানে এমসিকিউত আহিব পাৰে তাৰ পিছত দিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম কি তো পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম সাহাৰা মৰুভূমি ঠিক আছে মনত থৈ দিবা ইম্পৰ্টেন্ট হয় তোমালোকক এদৰে এমসিকিউ সুধিব পাৰে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম কি তাত মানে 4টা মৰুভূমিৰ নাম দিয়া থাকিব আৰু তাৰ পৰা তোমালোকে সাহাৰা মৰুভূমিটো সিলেক্ট কৰিব লাগিব নিৰ্বাচন কৰিব লাগিব ওকে তাৰ পিছত দিছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি তো এটো কথা তোমালোকে মনত থৈ দিবা পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে
নীল নদী ঠিক আছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম নীল নদী তাৰপিছত দিছে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি উত্তৰত লিখিবা পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম আমাজন নদী ঠিক আছে আমাজন নদী পৃথিৱীৰ আটাইতকৈ বহল নদী নীল নদী দীঘল কিন্তু আমাজন নদী বহল ঠিক আছে তাৰপিছত দিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি ঠিক আছে মই তোমালোকক যোৱা চেপ্টাৰটোৰ ভিডিঅ'ত কৈছো যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ ঠিক আছে আমাৰ দেশ এছিয়া মহাদেশতে আছে ভাৰতবৰ্ষখন তো পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম এছিয়া মহাদেশ ঠিক আছে তোমালোকে চেপ্টাৰটো পঢ়িবা চেপ্টাৰটো দুটিবাৰ মান পঢ়িলে চেপ্টাৰৰ পৰা যিমান কোৱেশ্চন কাটক লাগে তোমালোকে সকলো প্ৰশ্ন উত্তৰে লিখিব পাৰিবা ঠিক আছে আৰু তোমালোকৰ কাৰণে মই কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ লিখি আনিছো ঠিক আছে তো মানে পাঠৰ ভিতৰৰ পৰা কিছুমান প্ৰশ্ন উত্তৰ লিখি আনিছো হেবিলাকৰ উত্তৰ তোমালোকে ভিডিঅ'টোৰ শেষৰ ফালে পাই যাবা ঠিক আছে গতিকে তোমালোকে হেবিলাকো লিখি লবা ওকে তো ভিডিঅ'টো শেষলৈকে চাই থাকা তো চোৱাচোন 2 নম্বৰ তোমালোকক দিছে চমুটুকা লিখা তো চাৰিটা টপিক দিছে এই টপিকটোৰ ওপৰত চমুটুকা লিখিব লাগে এছিয়া মহাদেশৰ ওপৰত ইউৰোপ মহাদেশৰ ওপৰত আফ্ৰিকা মহাদেশৰ ওপৰত আৰু উত্তৰ আমেৰিকা মহাদেশৰ ওপৰত ঠিক আছে তো এবিলাকৰ ওপৰত তোমালোকক চমুটুকা লিখিবলৈ দিছে চমুটুকা মানে কি এবিলাকৰ বিষয়ে তোমালোকে 5ৰ পৰা 6টা মান বাক্য লিখিলে হ'ব ঠিক আছে যেটো ক্লাস 6 ত পঢ়ি আছে গতিকে বেছিকৈ লিখিব নালাগে ওকে তো চোৱা এছিয়া মহাদেশ দি তোমালোকে লিখিবা এছিয়া হল বিশ্বৰ বৃহত্তম মহাদেশ ঠিক আছে আমাৰ বিশ্বত 7টা মহাদেশ আছে 7টা মহাদেশৰ ভিতৰত আটাইতকৈ যেটো ডাঙৰ বা বৃহত্তম মহাদেশ হেতু হৈছে এছিয়া মহাদেশ পৃথিৱীৰ মুঠ মাটিকালিৰ 1/3 এই মহাদেশখনে হাবৰি আছে ঠিক আছে পৃথিৱীত মানে যিমান মাটিকালি আছে তাক যদি 3টা ভাগ কৰা হয় তেতিয়া হলে এভাগেই এই এছিয়া মহাদেশে আগৰি আছে আৰু বাকি 2 বাকি মহাদেশ কেতে আগৰি আছে ঠিক আছে তাৰমানে এছিয়া মহাদেশখন বহুত ডাঙৰ বাকি বিলাকৰ তুলনাত ঠিক আছে এই মহাদেশখনৰ অধিক অংশই উত্তৰ গোলাৰ্ধত পৰে ঠিক আছে উত্তৰ গোলাৰ্ধত বেছি অংশ পৰে এছিয়া মহাদেশখনৰ দক্ষিণ অংশৰ মাজে পূবা পশ্চিমাকৈ কটকটকান্তি ৰেখা পাৰ হৈ গৈছে ঠিক আছে কটকটকান্তি ৰেখা কি মকৰকান্তি ৰেখা কি বিহুবৰ ৰেখা কি ঠিক আছে এইবিলাকৰ প্ৰয়োজন কি এইবিলাকৰ বিষয়ে চেপ্টাৰ 1ত ডিসকাস কৰা হৈছে ন তো চেপ্টাৰ 1ৰ ভিডিওটো তোমালোকে চাবা আৰু চেপ্টাৰ 1 টো ভালকে পঢ়িলে এইবিলাক তোমালোকে বুজি পাবা ঠিক আছে এইবিলাক মানে মানে এটাৰ সৈতে এটা লিংক থকা হয় ঠিক আছে সো তোমালোকে মানে এটা চেপ্টাৰ ভালকে নপঢ়িলে নেক্সটটো বুজি মানে কম বুজি পাবা আৰু ঠিক আছে সেই কাৰণে মই তোমালোকক কও যে তোমালোকে সদায় বুজি পোৱাকৈ পঢ়িবা আৰু ডিপলি পঢ়িবা একে গভীৰভাৱে পঢ়িবা যাতে সকলো কথা বুজি পোৱা ওকে তেতিয়াহলে পঢ়া শুনা মানে ইন্টাৰেষ্টিং হৈ যাব আৰু ইজি হৈ যাব নহলে এইবিলাক মানে বৰ হৈ থাকি যাব ঠিক আছে তোমালোকৰ পঢ়া শুনা কৰিবলৈ মন নবহিব নেক্সট আছে কত আছে ইউৰোপ মহাদেশ তো লিখিবা ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি সৰু এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ গৈছে সুমেৰু বৃত্ত ঠিক আছে মহাদেশখনৰ তিনিওফাল পানীৰে আগুৰা আল্পছ হল মহাদেশখনৰ সৰ্বোচ্চ পৰ্বতমালা তাৰ পিছত আছে আফ্ৰিকা মহাদেশ তো আফ্ৰিকা মহাদেশৰ বিষয়ে তোমালোকে পঢ়িবা এছিয়া মহাদেশৰ পাছতেই দ্বিতীয় বৃহত্তম মহাদেশখন হল আফ্ৰিকা মহাদেশ এই মহাদেশখনৰ ঠিক সোমাজেদি বিহুবৰ ৰেখা পাৰ হৈ গৈছে গতিকে এই মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ অংশ দুটা গোলাৰ্ধত প্ৰায় সমানভাৱে বিস্তৃত হৈ আছে এইখনেই একমাত্ৰ মহাদেশ যাৰ মাজেদি কৰ্কটক্ৰান্তি মকৰক্ৰান্তি আৰু বিহুবৰ ৰেখা পাৰ হৈ গৈছে বিহুবীয় অঞ্চলত অৱস্থিত হোৱাৰ বাবে আফ্ৰিকা মহাদেশৰ জলবায়ু তুলনামূলকভাৱে অধিক উষ্ণ ঠিক আছে তাৰমানে বিহুবীয় অঞ্চলত যেটো সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে সেই কাৰণে এই আফ্ৰিকা মহাদেশখন অলপ গৰম মানে ঠিক আছে আফ্ৰিকা মহাদেশখন সেই কাৰণে অলপ গৰম যেটো ইয়াত সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰে ওকে কাৰণ বিহুবীয় অঞ্চলত আছে গতিকে বিহুবীয় অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰিব আৰু সূৰ্যৰ ৰশ্মি যত পোনপটীয়াকৈ পৰিব সেই এৰিয়াটো অলপ গৰম থাকিব
আফ্ৰিকাৰ মানুহবিলাক তোমালোক দেখিছা নহয় অলপ কোলা কালাৰৰ হয় কাৰণ তাত গৰম বেছি ওকে নেক্সট আছে উত্তৰ আমেৰিকা তো উত্তৰ আমেৰিকাৰ বিষয়ে লিখিব লাগে তো চোৱা পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশখন হ'ল উত্তৰ আমেৰিকা এক ঠেক ভূখণ্ডৰে মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ লাগি আছে এই ঠেক ভূখণ্ডক পানামা যুঁজক বুলি কোৱা হয় এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত ৰকি পৰ্বতমালা উত্তৰ আমেৰিকাৰ অন্তৰ্গত মহাদেশখনক তিনিখন মহাসাগৰে আগুৰি আছে ঠিক আছে তো ধুনীয়াকৈ লিখিবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কোনটো ক্লাছৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আছা মোক কমেন্ট কৰি জনাবাচোন মই ক্লাছ 1 ৰ পৰা ভিডিঅ'বিলাক বনাই আছো ক্লাছ 1 ৰ পৰা ক্লাছ 10 লৈকে ঠিক আছে তো তোমালোকে কোনটো ক্লাছৰ পৰা মোৰ ভিডিঅ'বোৰ চোৱা ষ্টাৰ্ট কৰিছা হেতু মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰ অনুশীলনীত চোৱা 2 নম্বৰ অনুশীলনীৰ 1 নম্বৰ তোমালোকক দিছে তলদিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া একেটা 1 মাৰ্কৰ প্ৰশ্ন হয় ঠিক আছে একৰ পৰা জলৈকে যিমান কিটো প্ৰশ্ন আছে গুটিকেইটা 1 মাৰ্কৰ প্ৰশ্ন হয় তো ইয়াত তোমালোকক দিছে জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা তাৰ পিছত দিছে জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ তাৰ পিছত দিছে জাপানৰ এখন সমতল ভূমিৰ নাম লিখা তাৰ পিছত দিছে সমতল ভূমিৰ নাম লিখা তাৰ পিছত দিছে জাপানত অনুভূত ঋতুকেইটা কি কি তাৰ পিছত দিছে কোনটো ঋতু ফল বুলি কোৱা হয় তাৰ পিছত দিছে জাপানৰ কোট হৰলবৰ্গীয় গছ পোৱা যায় ঠিক আছে তাৰ পিছত আছে জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে তাৰ পিছত আছে জাপানত শিক্ষিতৰ হাৰ কিমান ওকে তাৰ পিছত 2 আৰু 3 এত দুটো প্ৰশ্ন আছে তো বলা আমি 1 নম্বৰৰ পৰা প্ৰশ্নটোবিলাক আলোচনা কৰা আৰম্ভ কৰিম তো তোমালোকক দিছে জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা জাপান দেশখনৰ প্ৰধান দুটা বিশেষত্ব তোমালোকক উল্লেখ কৰিবলৈ দিছে তো তোমালোকে এটো লিখিবা যে জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব হ'ল এক দি লিখিবা জাপান এখন সম্পূৰ্ণৰূপে দ্বীপ দেশ ঠিক আছে জাপান হৈছে এটা দ্বীপ দেশ ঠিক আছে তাৰ পিছত আছে জাপান এখন পৰ্বত পাহাৰে আগুৰা দেশ জাপান দেশখন পৰ্বত পাহাৰে আগুৰা দেশ হয় ঠিক আছে তাৰ পিছত দিছে যে জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ কি কৈছে জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ হয় তো উত্তৰ লিখিবা জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত হনচুই হৈছে আটাইতকৈ ডাঙৰ হনচু ঠিক আছে ঠিক আছে হনচু হৈছে আটাইতকৈ ডাঙৰ দ্বীপ ওকে নেক্সট আছে গ তোমালোকক দিছে জাপানৰ এখন সমতল ভূমিৰ নাম উল্লেখ কৰা ইয়াৰ উত্তৰ তোমালোকে লিখিবা জাপানৰ এখন সমতল ভূমিৰ নাম কানটো ঠিক আছে তাৰ পিছত আছে যে জাপানত অনুভূত হোৱা ঋতুকেইটা কি 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 কৈছে জাপানত অনুভূত হোৱা ঋতুকেইটা কি কি তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা জাপানত অনুভূত হোৱা ঋতুকেইটা হ'ল শীত বসন্ত গ্ৰীষ্ম আৰু শৰৎ কি কৈছে শীত বসন্ত গ্ৰীষ্ম আৰু শৰৎ শীত বসন্ত গ্ৰীষ্ম আৰু শৰৎ এইটো হৈছে জাপানত অনুভূত হোৱা ঋতু নেক্সট আছে উমত আছে কোনটো ঋতুক ফল বুলি কোৱা হয় কি কৈছে কোনটো ঋতুক ফল বুলি কোৱা হয় তো ইয়াৰ উত্তৰ লিখিবা জাপানৰ শৰৎ ঋতুক ফল বুলি কোৱা হয় কি কৈছে জাপানৰ শৰৎ ঋতুক ফল বুলি কোৱা হয় নেক্সট আছে পটামছত দিছে যে জাপানৰ কোট হৰলবৰ্গীয় গছ পোৱা যায় কি কৈছে জাপানৰ কোট হৰলবৰ্গীয় গছ পোৱা যায় তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে জাপানৰ উত্তৰ হকাউডু অঞ্চলত হৰলবৰ্গীয় গছৰ প্ৰাধান্য বেছি কি কৈছে জাপানৰ উত্তৰ হকাইডু অঞ্চলত হৰলবৰ্গীয় গছৰ প্ৰাধান্য বেছি হনচু দ্বীপৰ উচ্চ এলেকাবোৰতো হৰলবৰ্গীয় গছৰ অৰণ্য আছে ঠিক আছে তো যে ধুনীয়াকৈ তোমালোকে লিখিবা তাৰ পিছত আছে দ্বিতীয়ছত দিছে জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে কি কৈছে জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে তো ইয়াৰ উত্তৰত লিখিবা জাপানৰ বেছিভাগ মানুহে চিনটো ধৰ্ম পালন কৰে ঠিক আছে চিনটো আৰু জাপানত বৌদ্ধ ধৰ্ম পালন কৰা মানুহ আছে ঠিক আছে কিন্তু বেছিভাগ মানুহে চিনটো ধৰ্ম পালন কৰে তাৰ পিছত আছে বৈচিত্ৰ্য আছে জাপানত শিক্ষিতৰ হাৰ কিমান মানে জাপানত শিক্ষিতৰ হাৰ আমাৰ ভাৰত পাকিস্তান বাংলাদেশ ঠিক আছে এই আমাৰ আশেপাশে থকা দেশবিলাকতকৈ বহুত বেছি ঠিক আছে তো উত্তৰ লিখিবা জাপানত শিক্ষিতৰ হাৰ 99% অৰ্থাৎ 99% ঠিক আছে 99% শিক্ষিত মানুহ জাপানত তাৰ পিছত আছে যে জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয়
জাপান দেশখন সৰু বৰ 18,000 টান দ্বীপৰ সমষ্টি সেইবাবে জাপানক দ্বীপ দেশ বুলি কোৱা হয় ইয়াৰে 250টাত জনবসতি আছে তাৰ ভিতৰত হকাইডো হনচু কিউছু আৰু শিকোকু এই 4টা দ্বীপ প্ৰধান ঠিক আছে তাৰ পিছত আছে জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা তোমালোকক জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখিবলৈ দিছে তো এটো লিখিব তোমালোকে জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ দেশখনৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল জাপানৰ প্ৰধান উদ্যোগ অঞ্চল ৰাজনীতি টকিঅ মহানগৰৰ পৰা কিউছুৰ উত্তৰ অংশ পৰ্যন্ত প্ৰায় 1000 কিলোমিটাৰ জুৰি আছে জাপানৰ উদ্যোগবোৰৰ ভিতৰত লুটিখাৰ উদ্যোগ জাহাজ উৰাজাহাজ আৰু মটৰ নিৰ্মাণ উদ্যোগ ৰাসায়নিক উদ্যোগ যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ আৰু বয়ন উদ্যোগই প্ৰধান ঠিক আছে তাৰ পিছত আছে অতিৰিক্ত প্ৰশ্ন উত্তৰ কি আছে প্ৰতিৰিক্ত প্ৰশ্ন উত্তৰ তো চোৱা এক নম্বৰত আছে যে জাপানৰ ৰাজধানী কি উত্তৰ লিখিব জাপানৰ ৰাজধানী টকিঅ নেক্সট আছে জাপান কোনখন মহাদেশৰ অন্তৰ্গত জাপান এছিয়া মহাদেশৰ অন্তৰ্গত নেক্সট আছে জাপানৰ মুঠ মাটিকালি কিমান ঠিক আছে উত্তৰ লিখিবা 3,77,974 বৰ্গ কিলোমিটাৰ এটা কিন্তু আমি অতিৰিক্ত প্ৰশ্ন উত্তৰ ডিসকাস কৰি আছো ঠিক আছে পাঠভিত্তিক প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰা শেষ হৈ গল ঠিক আছে অনুশীলনীৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰা শেষ হ'ল এতিয়া আমি অনুশীলনীৰ উপৰি মানে কিছুমান মই তোমালোকক কৈছিল নহয় অতিৰিক্ত প্ৰশ্ন উত্তৰ লিখি নিছো তো সেই অতিৰিক্ত প্ৰশ্ন উত্তৰবিলাক এতিয়া তোমালোকে চাই আছে ঠিক আছে এইবিলাকো লিখি লোৱা ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট হয় ওকে পৰীক্ষাত আহিব পাৰে এইবিলাকৰ পৰা কাৰণ এইবিলাক পাঠৰ ভিতৰৰ পৰা লোৱা হৈছে প্ৰশ্নবিলাক উঠোৱা হৈছে আৰু উত্তৰবিলাকো উঠোৱা হৈছে পাঠৰ ভিতৰৰ পৰা ঠিক আছে তো চোৱা সাইড আছে জাপান দেশৰ প্ৰায় কিমান শতাংশ লোক নগৰত বসবাস কৰে তো উত্তৰ লিখিবা জাপান দেশৰ প্ৰায় মানে ইয়াত প্ৰশ্নটো ৰিপিট হৈছে यस জাপান এটা প্ৰশ্ন তোমালোকে লিখিব নালাগে তো প্ৰশ্নটো হৈছে জাপান দেশৰ প্ৰায় কিমান শতাংশ লোক নগৰত বাস কৰে উত্তৰত বহিব 90% ঠিক আছে মানে গোটেই দেশখনেই নগৰ হয় কাৰণ তাত খেতিবাতি নহয় তাত মানে মানুহবিলাক উদ্যোগৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে এই কাৰণে নেক্সট আছে 5ত আছে জাপান দেশৰ প্ৰায় কিমান শতাংশ ঠাই অৰণ্যই আৱৰি আছে জাপান দেশৰ প্ৰায় কিমান শতাংশ ঠাই অৰণ্যই আৱৰি আছে 65% ঠিক আছে অৰ্থাৎ 65% জাপান দেশৰ প্ৰায় 65% ঠাই অৰণ্যই আগুৰি আছে নেক্সট আছে 6 নম্বৰত আছে জাপানৰ গ্ৰামাঞ্চল বা গাঁও কি বলা হয় ইনাকা বলা হয় ঠিক আছে তাৰ পিছত যে হাতত দিছে জাপান দেশখনৰ সমতলৰ পৰিমাণ মুঠ মাটিকালিৰ মাত্ৰা কিমান শতাংশ তো উত্তৰ লিখিবা 15% তাৰ পিছত আছে 8 পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি আফ্ৰিকা মহাদেশ ঠিক আছে তাৰ পিছত আছে 9 নম্বৰ দিছে পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশখনৰ নাম কি উত্তৰত বহিব উত্তৰ আমেৰিকা তাৰ পিছত আছে 10 আছে যে কোনখন মহাদেশ সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত উত্তৰ লিখিবা তোমালোকে উত্তৰ আমেৰিকা ঠিক আছে এটো তোমালোকৰ লাষ্ট চেপ্টাৰ আছিল ঠিক আছে তো ঠিক হল তো তোমালোকৰ যেটো 5 নম্বৰ চেপ্টাৰ আছে তাৰ লিংক ডেসক্ৰিপচনত আছে তাৰ পৰা তোমালোকে ভিডিওটো চাব পাৰিবা আৰু প্লেলিষ্ট ভিজিট কৰিবা অৰ্থাৎ প্লেলিষ্টত যাবা প্লেলিষ্টত গলে তোমালোকে তাত বহুত ভিডিও পাবা ঠিক আছে এই ভিডিওবিলাক চাই জ্ঞান অৰ্জন কৰিবা ক্লাস 6 ৰ আসামিজ তাৰ পিছত সোশ্যাল সায়েন্স ম্যাথছ ঠিক আছে হিন্দী সকলো বিলাকৰ প্লেলিষ্ট সজাইতো আছে তো প্লেলিষ্ট বিলাকত তোমালোকে যাবা গৈ ভিডিও বিলাক চাবা ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হাজিৰ বিৰতি মানে আছিল নেক্সট ভিডিওত পুনৰ লগ পাম আজি ভিডিও চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ